কি ভাবিছা তুমি তুমি কিয় হাঁহিছা চোৱাচোন এই আকাশ কিমান নীলা তোমাৰ দুচকুত আকাশ কঁপিছে অসমৰ সাহিত্য সংস্কৃতি সমাজ সেৱা আৰু সাংবাদিকতাৰ ক্ষেত্ৰত এটি পৰিচিত নাম হ'ল ডক্টৰ সীমা বৰা সাংবাদিকত তেওঁ কৰিছে আৰু অসমৰ সাহিত্য অনুৰাগী সমাজত ডক্টৰ সীমা বৰা ডক্টৰ সীমা কাশ্যপ হিচাপেও তেওঁৰ নামেৰে পৰিচিত মননশীল লেখৰ পাঠকৰ হৃদয়ত স্থান লাভ কৰা ডক্টৰ সীমা বৰা একেবাৰে কবি গল্পকাৰ ঔপন্যাসিক গীতিকাৰ আৰু প্ৰবন্ধকাৰ বিভিন্ন ৰুচিৰে তেওঁ 29খনকৈ গ্ৰন্থৰ ভাষা তেওঁ জননীৰ সেৱাত সৰু বছৰ আগবঢ়োৱা ডক্টৰ সীমা বৰাই অকল সাহিত্যৰ ক্ষেত্ৰখনতেই নহয় জড়িত হৈ থকা নাই সমানে তেওঁ সমাজ সেৱা আৰু সংস্কৃতিৰ দিশতো যথেষ্ট অৱদান আগবঢ়াইছে আৰোহণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক হিচাপে বিগত সময়ছোৱাত সমাজৰ বাবে উল্লেখযোগ্য তেওঁ সেৱা আগবঢ়াই আহিছে একেদৰে সংস্কৃতি জগততো জড়িত হৈ থকা সীমা বৰাই বহু গীতত কণ্ঠদান কৰাৰ লগতে বহু জনপ্ৰিয় গীত ৰচনা কৰিছে গীতৰ উপৰিও অভিনয় সমানে দক্ষতা ৰখা ডক্টৰ বৰাই কেইবাখনো অসমীয়া ছবিত মুখ্য চৰিত্ৰতো অভিনয় আৰু পৰিচালিকা হিচাপে কাম কৰিছে গতিকে মই ডক্টৰ সীমা বৰাক আজি তুমি কিজানি কিতাপো লৈ আহিছা আমাৰ কাৰণে কিতাপো লৈ আহিছে গতিকে তোমাৰ অনুষ্ঠানটো মই পৰিৱেশন কৰিছোঁ আমাৰ এনেকৈ যি বজালী হায়াৰ ছেকেণ্ডেৰীত আমি পঢ়িছিলোঁ 35 বছৰ আগত তেতিয়া বিভিন্ন আছিল আজি আমি এই চেগতে আমি হৌ তাহাঁতিৰ দিনলৈ ঘূৰি গৈছোঁ সীমা বৰালৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহৰাত্ৰি মাতে সেই সাজি ইমান ফুল প্ৰভাতে প্ৰভাতে মই সকলোলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলো মোৰ জ্যেষ্ঠ ইয়াতে আজি সঁচাকৈ অনুষ্ঠানটো উপভোগ কৰি ইমান ভাল লাগিছে ময়ো স্কুলীয়া দিনলৈ উভতি গৈছোঁ আমাৰ সকলোৰে জীৱনটো খলাকমা নহয় জানো জীৱনটো কাইটীয়া সেই কাইটীয়া জীৱনৰ মাজত আমি যে সুখ বিচাৰি পাইছোঁ সুখৰ মাদকতা আজি এই 90 চনৰ সুখৰ মাদকতা ইয়াতে বিচাৰি পাইছোঁ আৰু আচলতে কি জানে আমি সকলোৱে হাঁহি থাকিব লাগে নিজে হাঁহি আন দহজনক হহুৱাব লাগে জীৱনটোৰ উদ্দেশ্য আমাৰ কি আমাৰ উদ্দেশ্য হ'ল আমি কেনেকৈ নিজে হাঁহি নিজে সুখত থাকিব পাৰোঁ নিজে হাঁহি নিজে সুখত থাকি আৰু আন দহজনক কেনেকৈ হাঁহি বিৰিঙাব পাৰোঁ সেইটোহে আমাৰ উদ্দেশ্য হ'ব লাগে আৰু আজি ইয়াতে আপোনালোকে লগ হৈছে সঁচাকৈ কেনেকুৱা লাগিছে বাৰু মই আপোনালোকৰ লগত ইমান ফূৰ্তি কৰিছোঁ সঁচাই বিৰাট ভাল লাগিছে এটাতো কথা কোৱাৰ সময় নহয় গতিকে মই যে সকলোৱে আপোনালোকৰ সকলোৰে ইমান ভাল ভাল প্ৰতিভা আছে প্ৰতিভাৰ কিন্তু দাদাই কৈছিলে যে 35 বছৰ হ'ল ন 50 years হ'ল এতিয়া কিন্তু প্ৰতিভাৰ একো কাম নাই নহয় যাৰ সুপ্ত প্ৰতিভা থাকে তাৰ বিকাশ হোৱাৰ কোনো সময় নাথাকে আজি আৰম্ভ কৰক আজিৰ পৰা এটা নতুন দিন বুলি আৰম্ভ কৰক তেতিয়া দেখিব জীৱনটো আৰু ধুনীয়া হৈ পৰিছে আৰু আমি মহিলাসকলৰ কাৰণে অকণমান কওঁ দে যিহেতুকে মই মহিলাৰ কাৰণে কাম কৰোঁ মহিলাসকল কেৱলতো ঘৰত ভাত বনাই থকাৰ কাৰণে আমাক আধা নাই নহয় জানো গতিকে আমাৰ যি সুপ্ত প্ৰতিভা আছে আমি আমাৰ কৰ্মৰ মাজেৰে প্ৰতিভাবোৰ বিকাশ কৰিব লাগে আমাকনো কোনে ইনস্পায়াৰ কৰিব আমি নিজেই নিজক কৰিব লাগিব আমাৰ ভিতৰতে এখন সুখৰ সংসাৰ তৈয়াৰ কৰি যে মই শক্তিশালী মই কেনেকৈ শক্তিশালী মানসিকভাৱে মই শক্তিশালী মই এই কামটো কৰিব পাৰোঁ গতিকে মই কৰিমেই মোৰ ভাল লগাখিনি মোৰ যিমানে ব্যস্ততা নহওক মই মোৰ ব্যস্ততাৰ মাজতো কামখিনি কৰি যাম আৰু ইয়াতে সকলো বজালীয়ালে এৰি অহা দিনবোৰৰ স্মৃতি ৰং বিচাৰি আজি ইয়াতে আহিছে আৰু সকলোৱে স্মৃতি ৰং বিচাৰি পাইছেও কোন কাৰ জগতৰ কোন কাৰ মৰমৰ চকুৰ চিনাকি মাথো দুদিনৰ
এইমাত্ৰ মই আপোনালোকক লগ পালোঁ, চিনাকি হ'লোঁ আৰু সকলোৱে মোৰ একেবাৰে ঘৰৰ নিজৰ হৈ পৰিল। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক অনুষ্ঠানটিলৈ মাতি এনেকৈ মৰম দিয়াৰ বাবে। নতুন বছৰ আহি আছে, সকলোকে মই আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত সুখ শান্তি আৰু সকলোৱে এনেকৈ হাঁহি থাকক, সকলোৰে জীৱনটো হাঁহিময় হৈ পৰক তাৰে কামনা কৰিছোঁ। শেষত সৰ্বে সুখী নভৱন্তু, সৰ্বে শান্তি নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কৰ্ষিত দুঃখ ভাগ্য ভৱতু। সকলোৱে সুখত থাকক, হাঁহি থাকক। ধন্যবাদ।